গাইজ মন ভাল হ'লেও বেয়া হ'লেও অন্তৰখন পূৰা ভালে ৰাখিব লাগিব, কাৰণ জীৱনটো জীয়াবলৈ হ'লে হাঁহি ফুটিয়াই থাকিব লাগিব। আৰু এয়া ঘৰৰ গছৰ বেঙেনা পূৰা এয়া ছিঙি ল'লোঁ মাহঁতৰ ঘৰত যাম কাৰণে। আৰু গাইজ সেইকাৰণে ওচৰতে বিয়া হৈছোঁ, এই বেঙেনা জ্বালা মাছ এইবিলাক যাতে অনা নিয়া কৰি দিব পাৰোঁ। আৰু এতিয়া বেটিয়ে মানে ভিডিঅ' কৰি আছে, মই উঠি আছোঁ আৰু আপোনালোকেনো কি কৰি আছে বাৰু? আমাৰ হেৰিতে কিবা আহিল দেই, ভিডিঅ' বুলি ক'লে একদম পূৰা মানে পাগল হৈ যায় ইটো, এবাৰ নুঠালে নহয় আৰু এই দেখিছে নহয় হঠাতে বৰষুণ আহি পেলাই গোটেই মানে এইবিলাক হেৰি হৈ আছে। আৰু এই মই মানে মাইনাক চোতালত পানী পেলাব হাগি আহিছিলোঁ, কিন্তু একদম বৰষুণৰ পানীয়ে পূৰা ধুই নিলে আৰু কি ক'ব আৰু বেটি এইকেইদিন খাই খাই ঘৰত মুখমুখীয়া হোৱা নাই গাইজ, পূৰা শকত হৈ গৈছে একদম চেম মোৰ নিচিনাই হৈছে কৰে। আৰু চিপছত সেইখন ফণি পালে। বাকী যিয়ে নহওক বাৰু এতিয়া সন্ধিয়া হ'বৰে হ'ল। এনেই আছিলোঁ, এই বেঙেনা ছিঙিলোঁ মাইনাক মমীহঁতৰ ঘৰত দি পঠাওঁ। আৰু এই আৰু আমাৰ জীৱন সৰু সুৰা জীৱন, এনেকৈ আমি ভালে থাকোঁ সুখী থাকোঁ, এই আৰু বাকী একো নাই। মন ভাল হ'লেও বেয়া হ'লে এনেকৈ হাঁহি ফুটিয়ে থাকিম আৰু অকণমান হাজবেণ্ডৰে মোৰে মানে মনটো বেয়া, কাৰণ এই মানে একদম গাইজ ভাত পানী নাখোৱা হৈছে, ভাতে খাই গাইজ বেলেগ নাখায়। সেইকাৰণে অকণমান আমাৰ টেনশ্যন গৰু আহিল, কাৰণ এতিয়া অকণমান ক্ষীণাব লাগে। নাই ভাতকেইটা হ'লেহে ভাল পায়, ভাত নাখাই কি খাবি? কি খাম আকৌ সেয়া খাম দে গাইজ আহিলোঁ অকণমান বাই 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 হাঁহি ফুৰ্তি কৰি ধেমালি কৰি, এয়া আৰু আমাৰ মাক জীয়েকৰ কাৰবাৰ আৰু বাই 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 বাই।